আমি এক প্ৰকাৰ সংকটৰ মাজেৰে পাৰ হৈছোঁ, কাৰণ NCERT ৰিকগনাইজেশ্যনৰ বাবে যিমান অধ্যাপক অধ্যাপিকা লাগে আমি নিযুক্তি দিব পৰা নাছিলোঁ। আজি 7 গৰাকী প্ৰাৰ্থী আমি ডায়েটত নিযুক্তি দিছোঁ। এই গোটেইকেইটা নিযুক্তিয়ে আমাৰ বাবে খুব ইম্পৰ্টেণ্ট, বিশেষকৈ ইঞ্জিনিয়াৰিং কলেজত হোৱা নিযুক্তিখিনি। অসমৰ সংবাদ মাধ্যম ইয়াত উপস্থিত আছে। নিযুক্তি পোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে খাটি অসমীয়া। মাজে মাজে সংবাদ মহলে এটা নিউজ চলায় যে অসমত PRC ব্যৱস্থা পৰিত্যাগ হৈছে, অমুক হৈছে, সেইকাৰণে অসমত বাহিৰৰ পৰা অহা ৰাজ্যৰ যুৱক যুৱতীক ৰঙা দলিচা পাতি দিয়া হৈছে। অনৰ্থক বহুত নিউজ চলায়। আমি যোৱাবাৰ নিযুক্তি দিওঁতে আৰু আজি নিযুক্তি দিওঁতে মই অসমৰ যিসকল সংবাদ মাধ্যমৰ সাংবাদিকে মনত ক'ৰবাত খুলনি থাকে, তেওঁলোকে নিযুক্তি পোৱা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী DNA পৰীক্ষা কৰি ল'বলৈ মই অনুৰোধ জনাম, তেওঁলোক খাটি অসমীয়া হয়নে। অৰ্থাৎ আজি আমি ৰাজ্যখনত আমাৰ চৰকাৰ আৰম্ভ হোৱাৰ পিছত 97,454টা আমি নিযুক্তি দিয়াৰ প্ৰক্ৰিয়াটি শেষ কৰিলোঁ। অৰ্থাৎ আজি 41 গৰাকী যদি আমি হিচাপ কৰোঁ, আমাৰ চৰকাৰ অহাৰ পিছত নিযুক্তি পোৱা লোকৰ সংখ্যা 97,454লৈ বৃদ্ধি পালে। আৰু আমাৰ ৰাজ্যত ইমান সংখ্যক বৃহৎ অসমীয়া যুৱক যুৱতীৰ নিযুক্তি আগত কেতিয়াও হোৱা নাছিল, গ্ৰেজুৱেশ্যনৰ পৰা 4ৰ্থ শ্ৰেণীলৈ। ইয়াৰ ফলত আমাৰ লাভ কি হৈছে? পৰিয়ালকেইটা উপকৃত হৈছে, যুৱক যুৱতীসকল উপকৃত হৈছে, সেই এটা চাই। আন এটা হৈছে যে নিযুক্তি মেধাৰ ওপৰত হোৱাৰ কাৰণে নতুন প্ৰজন্ম স্কুল কলেজত পঢ়িবলৈ আৰম্ভ কৰিছে। আজি আমাৰ স্কুল কলেজত এটেণ্ডেঞ্চৰ সংখ্যা বাঢ়িছে, স্কুল কলেজত শিক্ষাৰ পৰিৱেশ ভাল হৈছে, আৰু দেউতাক মাকেও এতিয়া বিশ্বাসেৰে সৈতে ল'ৰা ছোৱালী ক'ব পৰা হৈছে যে তহঁতি পঢ়, পঢ়িলে চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা আছে। আগতে যেতিয়া দেউতাক মাকে ল'ৰাক কয় যে তই পঢ়, ল'ৰাই কয় পঢ়ি কি হ'ব, চাকৰি পাম জানো, টকা নিদিলেতো চাকৰি নাপাম, তোমাৰ টকা আছে জানো, তোমাৰ টকাটো নাই, গতিকে তুমি ক'ত চাকৰি পাবা। কোনোবা মুখ্যমন্ত্ৰীৰ ল'ৰাই চাকৰি পাব, মন্ত্ৰী ল'ৰাই চাকৰি পাব, কোনোবা বিষয়াৰ ল'ৰাই চাকৰি পাব, ব্যৱসায়ী ল'ৰাই চাকৰি পাব। দেউতা তোমাৰতো পইচা নাই, তুমিতো ঠেলা চলোৱা, তুমিতো ৰিক্সা চলোৱা, তোমাৰতো খেতিয়ক, বা তুমিতো ঘৰত তুমি ঘৰুৱা কাম কৰা, তোমাৰ উপাৰ্জন এইখিনি, তুমি মন্ত্ৰী MLA দিবৰ কাৰণে তোমাৰ লগত 20 লাখ টকা আছে না। সেই প্ৰশ্নটোৰ দেউতাক মাকে উত্তৰ দিব নোৱাৰিছিল, আৰু ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি যিটো ধাউতি থাকিব লাগিছিল সেই ধাউতিটো কমি কমি গৈ আছিল। আজি আমি